নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ৩ৰ পৰা ৯ আগষ্ট ২০২৫লৈ যিসমূহ সাম্প্ৰতিক ঘটনাৱলী আছিলে সেই সম্পৰ্কে আলোচনা কৰিম। মই হিমাংকু কাকতিয়ে আপোনাক পুনৰবাৰ থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। থিংকাৰ এডুকেশ্যনত আমি সাধাৰণতে UGC নেট পেপাৰ 1 আৰু এডুকেশ্যন পেপাৰ 2, CTET পেপাৰ 1 পেপাৰ 2, অসম চৰকাৰৰ সকলো ধৰণৰ পৰীক্ষা লগতে DLED, BEd আৰু MEd এন্ট্ৰেন্স সম্পৰ্কে আলোচনা কৰোঁ। আজি যিসমূহ ঘটনাৱলী আছে সেই ঘটনাৱলীসমূহ সাধাৰণতে দ্য আসাম ট্ৰিবিউন আৰু PIBৰ পৰা প্ৰেছ ইনফৰমেশ্যন ব্যুৰো লগতে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে। এই যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ আজি আমি আলোচনা কৰিম তাৰ MCQ যদি আপোনালোকে এটেম্প কৰিব বিচাৰে তেতিয়াহ'লে থিংকাৰ এডুকেশ্যন চেনেলটো টেলিগ্ৰামত ছাবস্ক্ৰাইব কৰিব। আমি তাতে ইয়াৰ সম্পৰ্কে যিমানবোৰ MCQ আছে গোটেই সপ্তাহ ধৰি আমি আপলোড কৰোঁ আৰু প্ৰত্যেক দিনাখনৰ কাৰেণ্ট এফেয়াৰ্ছৰ MCQবোৰ আপোনালোকে তাতে এটেম্প কৰিব পাৰিব। প্ৰথমতে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চল ছেকশ্যনটোৰ পৰা আৰম্ভ কৰিছোঁ। নেশ্যনেল ৱাটাৰৱেজ 57 অন কপিলি অপাৰেশ্যনেলাইজড। অৰ্থাৎ আমি জানো অসমত যি দুটা নেশ্যনেল ৱাটাৰৱেজ আছে, এটা ব্ৰহ্মপুত্ৰ আৰু এটা বৰাক উপত্যকাৰ ওপৰত আছে, বৰাক নদীৰ ওপৰত আছে, কিন্তু অতি শেহতীয়াকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি কপিলি ৰিভাৰৰ ওপৰত নেশ্যনেল ৱাটাৰৱেজ 57 আছিলে ইয়াক অপাৰেশ্যনেলাইজ অতি শেহতীয়াকৈ কৰিছে। গতিকে কেতিয়াবা যদি পৰীক্ষাত আহে যে নেশ্যনেল ৱাটাৰৱে 57 কোন নৈৰ ওপৰত আছে তেতিয়াহ'লে আমি ক'ব লাগিব যে এই কপিলি নৈৰ ওপৰত আছে, মাৰ্কিং এ মেজৰ ষ্টেপ টুৱাৰ্ডছ ইন ছাষ্টেইনেবল ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ইন ইণ্ডিয়া। চ' বৰ্তমান যি 13টা অপাৰেশ্যনেলাইজ নেশ্যনেল ৱাটাৰৱেজ আছে তাৰ ভিতৰত এতিয়া এই কপিলি ৱাটাৰৱেজটো এটা বুলি আমি ক'ব পাৰিম। লগতে পাৰ্ট অফ মেৰিটাইম ইণ্ডিয়া ভিজন 2030 ইয়াৰ এটা পাৰ্ট বুলি আমি ক'ব পাৰোঁ। মেৰিটাইম সম্পৰ্কে অন্যান্য বাতৰিও আজিৰ এই উইকলি কাৰেণ্ট এফেয়াৰ্ছত আমি কাভাৰ কৰিছোঁ, সেইবোৰো আপোনালোকে চাব পাৰিব। লগতে PM গতি শক্তিৰো ই এটা অংশ হয়। এই ৱাটাৰৱেজটোৰ ছিগনিফিকেঞ্চটো কি? ফাৰ্ষ্ট ট্ৰায়েল সিন্স 2014 অন দ্য 46 কিলোমিটাৰ লং নেশ্যনেল ৱাটাৰৱে। যে এইটো 2014 চনৰ পৰা অৰ্থাৎ যোৱা 10 বছৰ ধৰি ই অপাৰেশ্যনেলাইজ হৈ থকা নাছিলে, তাৰ পাছত ইয়াক কি কৰা হৈছে এতিয়া অপাৰেশ্যনেলাইজ কৰি দিয়া হৈছে। Marks the resumption of intra-state waterborne freight transport in Assam after more than a decade. So বহু বছৰৰ মূৰত অসমত এইদৰে আকৌ কি হৈছে ৱাটাৰৱেজ আৰম্ভ হৈছে। Replaces 23 truckloads of cargo, reducing roads congestion, emission and cost, improves connectivity and economic viability and sustainability. ঠিক আছে, তো গতিকে এই যে কপিলি ৰিভাৰৰ ওপৰত নেশ্যনেল ৱাটাৰৱে 57 অপাৰেশ্যনেলাইজ কৰা হৈছে, ইয়াৰ জৰিয়তে কি কৰা হৈছে যে নতুনকৈ সামগ্ৰীৰ আদান প্ৰদান কৰাৰ আৰম্ভ কৰা হৈছে। Yese Dorje Thongsi presented Taburam Tide Literary Award. So Yese Dorje Thongsiৰ কথা আমি সকলোৱে জানো, গতিকে তথাপিও তাৰ উপৰিও আমি কেইটামান কথা তেওঁৰ সম্পৰ্কে চাই ল'ম। লগতে আপোনালোকে চাই লওক যে Yese Dorje Thongsi কি দিয়া হৈছে, তাবুৰাম টাইড লিটাৰেৰী এৱাৰ্ড 2025 দিয়া হৈছে। ক'ত দিয়া হৈছে? গোগামুখ ধেমাজি। যিহেতু তাবুৰাম টাইডৰ ঘৰ ক'ত আছিলে, ঘুনাসুতিত তেওঁৰ ঘৰ আছিলে, লখিমপুৰৰ ঘুনাসুতি গাঁৱত তেওঁৰ ঘৰ আছিলে। আৰু যিখন ঘুনাসুতি গাঁৱৰ ওপৰত ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী উপন্যাসখন লিখিছিলে, গতিকে সেয়া মই ইয়াতে সংযোগ কৰি দিছোঁ। আৰু এই বঁটাটো দিয়া হৈছে ৰণোজ পেগু শিক্ষামন্ত্ৰীৰ দ্বাৰা। অৰ্গেনাইজ কোনে কৰিছিলে? তাবুৰাম টাইড মেমৰিয়েল ট্ৰাষ্ট। এই ট্ৰাষ্টটোৱে কি কৰিছিলে? অৰ্গেনাইজ কৰিছিলে। 50,000 কেছ প্ৰাইজ, চাইটেশ্যন আৰু ট্ৰেডিশ্যনেল এটায়াৰ। চ' ইয়াৰ জৰিয়তে আমি অকণমান কথা য়েছে দৰ্জে থংচি সম্পৰ্কে জানি ল'ব পাৰিম যে তেওঁ কলাগুৰু বিষ্ণু ৰাভা লিটাৰেৰী এৱাৰ্ডো পাইছে অসম সাহিত্য সভাৰ জৰিয়তে। সাহিত্য একাডেমীৰ তেওঁ বঁটা পাবলৈ সক্ষম হৈছে। লগতে ভাষা ভাৰতী
পুৰস্কাৰ বা বঁটাও তেওঁ পাবলৈ সক্ষম হৈছে এই গোটেইখিনি আছে লগতে শেহতীয়াকৈ 2020 চনত ভাৰত চৰকাৰৰ দ্বাৰা তেওঁ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে এইখিনি আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু লৈ ইয়াৰ পৰা তেওঁৰ সম্পৰ্কে গোটেইখিনি কথা জানি ল'ব পাৰিব ইয়াৰ পাছত আমি তাবুৰাম টাইডৰ সম্পৰ্কেও অকণমান জনাটো জৰুৰী তেওঁ কোন আছিলে তেওঁৰ গোটেইখিনি যিখিনি একাডেমিক এচিভমেণ্ট তেওঁ 1981 চনত ডেপুটি ডাইৰেক্টৰ অফ পাব্লিক ইনষ্ট্ৰাকশ্যন হিচাপে জইন কৰিছিলে তেওঁ SCRT ছেকেণ্ডাৰী এডুকেশ্যন হায়াৰ এডুকেশ্যন সকলোৰে তেওঁ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তেওঁ চেয়াৰমেন আছিলে ষ্টেট চিলেকশ্যন বৰ্ড হায়াৰ ছেকেণ্ডাৰীৰো কি আছিলে তেওঁ চেয়াৰমেন আছিলে একদম প্ৰথমতে তেওঁ আছিলে কটন কলেজৰ ইংৰাজীৰ প্ৰবক্তা হিচাপে তেওঁ যোগদান কৰিছিলে আৰু লগতে এবিলাক আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰৰ তেওঁ কি আছিলে এজন ডাইৰেক্টৰ আছিলে বুলি আমি ক'ব পাৰোঁ COBSCৰো তেওঁ কি আছিলে চেয়াৰমেন আছিলে তাৰ লগতে যি মিচিং সাহিত্য সভা মিচিং আগম কেবাং বুলি কোৱা হয় 1972 চনত আৰম্ভ হৈছিলে তাৰো তেওঁ ফাউণ্ডাৰ আছিলে বুলি ক'ব পাৰোঁ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু ফাউণ্ডাৰ বুলিও আমি ক'ব পাৰোঁ গতিকে এইখিনি হৈছে তেওঁৰ তাবুৰাম টাইড সম্পৰ্কে কিছু জানিবলগীয়া কথা গতিকে পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে সেইবাবে মই তেওঁৰ সম্পৰ্কেও কিছু কথা ইয়াতে সংযোগ কৰি দিলোঁ অসমৰ হোলক গিবনক অতি শেহতীয়াকৈ 6 most endangered primate species-ৰ ভিতৰত ধৰা হৈছে ৱেষ্টাৰ্ণ হোলক গিবন ক'ত পোৱা যায় এই মেপখনত দেখুওৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ ইটো পাৰে সাউথ ফালে থকা যিবোৰ হোলক গিবন হয় সেইখিনি কি বুলি কোৱা হয় ৱেষ্টাৰ্ণ হোলক গিবন বুলি কোৱা হয় আৰু ইফালে যিখিনি অৰুণাচল শদিয়াৰ ফালে যিখিনি আছে সেইখিনিক ইষ্টাৰ্ণ হোলক গিবন বুলি কোৱা হয় তো ৱেষ্টাৰ্ণ হোলক গিবন অফ আসাম has been declared as one of the 6th most endangered primate species of the world তো at the 30th Congress of the International Primatological Society ক'ত হৈছিলে মাডাগাস্কাৰত হৈছিলে এণ্টানা নাৰিভোত হৈছিলে ঠিক আছে সো ইয়াক ডিক্লেয়াৰ কৰা হৈছে most endangered primate species of the world বুলি গতিকে হোলক গিবননো ক'ত পোৱা যায় সেইটো আমি এবাৰ চাই লওঁ এই অঞ্চলটোত বাংলাদেশৰ পৰা ইণ্ডো বাৰ্মা ৰিজন অৰ্থাৎ থাইলেণ্ড কম্বোডিয়া ভিয়েটনাম মালয়েছিয়া সুন্দালেণ্ড যিটো আমাৰ ইণ্ডোনেছিয়াৰ সুমাত্ৰা আইলেণ্ড জাভা আইলেণ্ড এই ঠাইখিনিতে আমি কি পাওঁ হোলক গিবন পাওঁ আৰু কোনটোক আমি কি বুলি কওঁ সেইটো নামেৰে দিয়া হৈছে ঠিক আছে এই স্পেচিছটো আমি এইখিনি জেগাতে পাবলৈ সক্ষম হওঁ ৱেষ্টাৰ্ণ হোলক গিবনক আমি সাইন্টিফিক নেমটো হোলক হয় ঠিক আছে তো ইয়াক IUCN ৰেড লিষ্টত এন্ডেঞ্জাৰ্ড কেটেগৰীত ৰখা হৈছে ক'ত পোৱা যায় অসম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা এই অঞ্চলটোত পোৱা যায় সাউথ বেংক অফ দা ব্ৰহ্মপুত্ৰত পোৱা যায় ঠিক আছে সো এটো খেলিমেলি নকৰিব নৰ্থ বেংকত নহয় সাউথ বেংকতহে আমি পাওঁ তাৰ লগতে এই বাকি কেটাও কি কৰা হৈছে এই বাকি 5টা স্পেচিছও কি হৈছে এন্ডেঞ্জাৰ্ড স্পেচিছত ৰখা হৈছে বাংকাছ ললৰিছ সাংগিহে টাৰজায়াৰ পিগটেইল লেংগৰ মিয়ানমাৰ স্নাব নোজড মাংকি টাপানুলি অৰেংগুটান এইকেইটাও কি ওৰাংউটান এইকেইটাও কি কৰা হৈছে 6 most endangered species-ৰ ভিতৰত ৰখা হৈছে সেৱা সেতু সপ্তাহ যোৱা 3 আগষ্টৰ পৰা 9 আগষ্ট লৈকে সেৱা সেতু সপ্তাহ পালন কৰা হ'ল ইয়াৰ এটা অবজেক্টিভ আছিলে a statewide drive to clear every delayed public service application set a new benchmark for on-time delivery of services resolve backlogs and ensure an efficient governance ইনফৰমেশ্যন এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসামে সেৱা সেতু সপ্তাহ অনুষ্ঠিত কৰিছিলে ইয়াৰ জৰিয়তে সৰ্বমুঠ 813টা অনলাইন সাৰ্ভিসৰ যিসমূহ বেকলগ আছিলে সেইসমূহ এসপ্তাহৰ ভিতৰতে ক্লিয়াৰ কৰাৰ কথা কোৱা হৈছিলে গতিকে পৰীক্ষাত আহিব পাৰে যে যেহেতু সেৱা সেতু সপ্তাহ ইয়াৰ পাছতো পালন কৰা হ'ব ইয়াৰ অবজেক্টিভনো কি হেতু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা Functional objective resolve every case that crossed its timeline, monitor new applications daily, real-time dashboard, on-the-spot grievance resolution. গতিকে আপুনি যদি কেতিয়াবা OBC NCL certificate, income certificate হকে আদি কৰি এনেকুৱা ধৰণৰ কামবোৰ বা আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ এই কামবোৰৰ বাবে যেতিয়া আপুনি যায় সেই কামবোৰৰ যদি বেকলগ আছিলে অতি সোনকালে সেইবোৰ কৰি দিয়াৰ কথা চৰকাৰে কৈছে আৰু সৰ্বমুঠ 813টা অনলাইন সাৰ্ভিস কি কৰা হৈছে ইয়াৰ জৰিয়তে সমাধা কৰা হৈছে ঠিক আছে
State needs planned conservation strategy to safeguard its rich avian diversity. তো অসমত যি ৰিচ আমাৰ বহুতো চৰাই পোৱা যায় সেই চৰাইবোৰক কনজাৰ্ভ কৰিবৰ কাৰণে ৰাজ্য এটা পৰিকল্পনাৰ প্ৰয়োজন আছে বুলি এই বাতৰিটোত প্ৰকাশ পাইছে। ইয়াৰ লগতে দেখুওৱা হৈছে যে অসমত 876টা 876 বাৰ্ড স্পেচিছ পোৱা যায়, তাৰে 290 মাইগ্ৰেটৰী হয়। তো মেইন থ্ৰেট কি হয়? হেবিটেট লছ, পোচিং, হাণ্টিং, আৰু ৰিকমেণ্ড কৰা হৈছে এক্সটেণ্ড প্ৰটেক্টেড এৰিয়াছ, ইনভলভ লোকেল এনফৰ্চ লছ। আসাম হেজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট পপুলেশ্যন অফ বেংগল ফ্লৰিকান। গতিকে এইটো আপোনালোকে মন কৰিব, এই বাতৰিটোতে প্ৰকাশ পোৱা তথ্য মই ইয়াতে সংযোগ কৰি দিছোঁ। লগতে যিবোৰ মাইগ্ৰেটৰী স্পেচিছ আহে 290টা মাইগ্ৰেটৰী স্পেচিছৰ কথা কোৱা হৈছে, সেইবোৰ ক'ৰ পৰা আহে? চাইনা, মংগোলিয়া আৰু ৰাছিয়াৰ পৰা আহে। গোপীনাথ বৰদলৈ লোক কল্যাণ দিৱস যোৱা 5 তাৰিখে অনুষ্ঠিত কৰা হ'ল। লোক কল্যাণ দিৱস ইজ observed on August 5th every year. ঠিক আছে, so ইয়াৰ জৰিয়তে কেইটামান বঁটা দিয়া হৈছে। চিফ মিনিষ্টাৰ্ছ এৱাৰ্ড ফৰ এক্সেলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ষ্টেট লেভেল এৱাৰ্ড আৰু ডিষ্ট্ৰিক্ট লেভেল এৱাৰ্ড, যিকেইটাক আমি লোক সেৱা এৱাৰ্ড আৰু কৰ্মশ্ৰী এৱাৰ্ড বুলি আমি কৈছোঁ, দিয়া হৈছে। এইটো হৈছে কাৰেণ্ট নিউজটো। আৰু 75th ডেথ এনিভাৰ্চাৰী আছিলে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ। 1950 চনত তেওঁৰ মৃত্যু হৈছিলে। গতিকে তেওঁৰ সম্পৰ্কে আমি দুই এটা কথা চাই ল'ব লাগিব, যিহেতু মুখ্যমন্ত্ৰী সম্পৰ্কে আজিকালি পৰীক্ষাত প্ৰশ্ন আহি থাকে। আৰু তেওঁৰ যি 1952 চনত তেওঁৰ ট্ৰিবিউট হিচাপে যিখন কিতাপ প্ৰকাশ হৈছিলে, য'ত চৰ্দাৰ বল্লভভাই পেটেল, প্ৰকাশম ফৰ্মাৰ গভৰ্ণৰ অফ আছাম, পট্টাভি সীতাৰামাইয়া, গোবিন্দ বল্লভ পন্ত, জি.বি. পন্ত, হুমায়ুন কবিৰ, তেওঁলোকে যি তেওঁৰ সম্পৰ্কে লিখিছিলে, সেই কিতাপখন এতিয়া আকৌ কি কৰা হ'ব? ৰিকিণ্ডল কৰা হ'ব, নতুনকৈ আকৌ তাক পাব্লিছ কৰা হ'ব। ঠিক আছে, সেই সম্পৰ্কে তেওঁৰ পুত্ৰ বলিন বৰদলৈ জানিবলৈ দিছে। গতিকে এইটো এটা কাৰেণ্ট নিউজ। ঠিক আছে, ইয়াৰ উপৰিও পলিটিকেল লাইফ তেওঁ কিদৰেনো পাৰ কৰিছিল সেই সম্পৰ্কে আমি অকণমান জনাটো জৰুৰী। 1921 চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিলে আৰু অসম যি কংগ্ৰেছ ব্ৰাঞ্চ তাত তেওঁ যোগদান কৰিছিলে। 1922 চনত তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিলে। কিহৰ বাবে? নন কোঅপাৰেশ্যন মুভমেণ্ট, অৰ্থাৎ অসহযোগ আন্দোলনত যোগদান কৰাৰ বাবে। তাৰ পাছত তেওঁ আহি চৌৰি চৌৰা ইনচিডেণ্টৰ পাছত ষ্টেড এৱে ফ্ৰম পলিটিক্স, এংগেজড ইন ছ'চিয়েল ৱৰ্ক, এণ্ড ৱাজ এ মেম্বাৰ অফ দ্য গুৱাহাটী মিউনিচিপেল বৰ্ড, এডভকেটেড ফৰ এ ছেপাৰেট ইউনিভাৰ্চিটি এণ্ড হাই কোৰ্ট ফৰ আছাম। তো অসমত এখন পৃথক উচ্চ ন্যায়ালয় আৰু এখন বিশ্ববিদ্যালয়ৰ বাবে তেওঁ সদায় কি কৰিছিলে? আগভাগ লৈছিলে, চৰকাৰৰ আগত দাবী জনাই আহিছিলে। ৱৰ্ল্ড ৱাৰৰ পাছত, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আৰু তেওঁ জেলৰ পৰা ওলোৱাৰ পাছত কি কৰিছিলে? কেবিনেট ৰিজাইনড ইন 1940 আফটাৰ গান্ধীজ কল, এৰেষ্টেড এগেইন ইন 1940, ৰিলিজ ডিউ টু ইল হেল্থ। 1942ত তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টত তেওঁ আগভাগ লৈছিলে। 1944 চনত ৰিলিজড ফ্ৰম জেইল, অপ'জড মহম্মদ ছাদুল্লাছ প্ৰ' ব্ৰিটিছ এণ্ড কমিউনেল গভৰ্ণমেণ্ট। তো মহম্মদ ছাদুল্লাৰো সেইখিনি সময়ত যি ছাইয়েদ ছাদুল্লাৰ যি গভৰ্ণমেণ্ট আছিলে, সেই গভৰ্ণমেণ্টৰ প্ৰ' ব্ৰিটিছ ষ্টেণ্ডবিলাকক তেওঁ, অৰ্থাৎ ব্ৰিটিছৰ ফলীয়া যিবোৰ নীতি আছিলে, সেই নীতিবোৰক তেওঁ সদায় বিৰোধিতা কৰি আহিছিলে। নেগচিয়েটেড ফৰ ৰিলিজ অফ পলিটিকেল প্ৰিজনাৰ এণ্ড ফেয়াৰ ৰিফিউজি ৰিছেটেলমেণ্ট, ৰোল ডিউৰিং জাপানিজ থ্ৰেট এণ্ড ৰিলিফ ৱৰ্ক, formed peace brigade in Assam to maintain public morale during Japanese advancement, aided war refugees from Burma and Malaya. Post-war political return and second term, 1946 চনত তেওঁ 58টা সিট, 108টাৰ ভিতৰত 58টা সিট তেওঁ জিকিবলৈ সক্ষম হৈছিলে আৰু তেওঁ কি হৈছিলে? অসমৰ চিফ মিনিষ্টাৰ হৈছিলে। কিন্তু সেয়া কিন্তু আছিলে স্বাধীনতাৰ পূৰ্বে, স্বাধীনতাৰ আগতে নহয়। ঠিক আছে, আৰু এইখন মেপৰ জৰিয়তে আমি দেখুওৱা হৈছোঁ যে এতিয়া পূৰ্ববংগ আৰু অসম নামেৰে যিখন প্ৰদেশ গঠন কৰা হৈছিলে চৰকাৰৰ অধীনত, ব্ৰিটিছ চৰকাৰে কৰিছিলে, সেই মেপখন আমি ইয়াতে দেখাবলৈ সক্ষম হৈছোঁ। আৰু সকলোৱে এটা কথা আজি একেমুখে স্বীকাৰ কৰিব যে গোপীনাথ বৰদলৈ এজন ব্যক্তি যাৰ বাবে আমি আজি অসমখন ভাৰতবৰ্ষৰ সৈতে থাকিবলৈ পাৰিছোঁ, আমি বাংলাদেশৰ সৈতে সংযোগ হ'ব লগা হোৱা নাই। 5 নম্বৰত ৱৰ্ল্ড ৱাৰ II এণ্ড ইম্প্ৰিজনমেণ্ট, এইখিনি কথাও আমি ইয়াতে সংযোগ কৰি দিছোঁ। ঠিক আছে, post-war political return and second term, opposition to cabinet commission grouping plan. So 1946 চনত যি অসমক বেংগলৰ সৈতে সংযোগ কৰি বাংলাদেশৰ সৈতে সংযোগ কৰাৰ কথা কোৱা হৈছিলে, তো সেই কথাখিনি ইয়াত লিখা হৈছে। ইষ্ট পাকিস্তান, বৰ্তমানৰ পূব পাকিস্তান বুলি আমি যাক জানো, সেইখনৰ কথা কৈছিলে। সেই কথাটো তেওঁ অপ'জ কৰিছিলে কেবিনেট মিছনৰ এই প্লেনটো। ঠিক আছে, যে পূৰ্ববংগ আৰু অসম নামেৰে এখন প্ৰদেশ
গঠন হ'ব সেইটো কথাৰ তেওঁৰ বিৰোধিতা কৰিছিলে অসমক তেওঁ অসম হিচাপে থকাটোৱে সদায় বিচাৰিছিলে worked with চৰ্দাৰ বল্লভভাই পেটেল অৰ্থাৎ স্বাধীনতাৰ পাছত তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে তেওঁ কাম কৰিছিলে সমাজ হিতৈষী কাম কৰিছিলে হিন্দু ৰিফিউজি সকলক তেওঁ ৰিহেবিলিটেশ্যন দিয়াৰ বাবে অৰ্থাৎ শৰণাৰ্থী সকলক সুৰক্ষা দিয়াৰ বাবেও কাম কৰিছিলে প্ৰমোশন অফ কমিউনেল হাৰমনি এণ্ড ডেমক্ৰেটিক গভাৰ্নেন্স আৰু তেওঁ এষ্টাব্লিছ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী হাইকোৰ্ট অসম মেডিকেল কলেজ অসম ভেটেৰিনেৰী কলেজ এইকেইখন তেওঁ এষ্টাব্লিছ কৰাত আগভাগ লৈছিলে লিটাৰেৰী ৱৰ্ক অন্ন শক্তি যোগ শ্ৰীৰামচন্দ্ৰ হজৰত মোহাম্মদ বুদ্ধদেৱ এইখন কিতাপ তেওঁ লিখিছিলে আৰু 5 আগষ্ট তাৰিখে 1950 চনত তেওঁ এই লীলা সম্বৰণ কৰে ঠিক আছে ইয়াত দেখুওৱা হৈছে হিন্দু মুছলিম আৰু আদাৰ্ছ ক'ত ক'ত হিন্দু আছিলে ক'ত মুছলিম আছিলে ঠিক আছে আৰু ক'ত আদাৰ কমিউনিটি আছিলে গোটেইখিনি ইয়াতে দেখুওৱা হৈছে মণিপুৰৰ যি প্ৰেচিডেন্টছ ৰুল 6 মাহৰ বাবে আকৌ এক্সটেণ্ড কৰা হ'ল আৰ্টিকল 356 জৰিয়তে কৰা হয় আৰু মেক্সিমাম ডিউৰেশ্যন 3 বছৰ 3 বছৰতকৈ বেছি দিন ৰাখিব নোৱাৰে প্ৰেচিডেন্টছ ৰুল ৰিচেণ্ট এক্সটেনশ্যন ফৰ 6 মান্থ টিল ফেব্ৰুৱাৰী 2026 অৰ্থাৎ অহা 2026 ফেব্ৰুৱাৰী মাহলৈকে তাত কি থাকিব প্ৰেচিডেন্টছ ৰুল থাকিব এথনিক ভায়োলেন্স এণ্ড ল এণ্ড অৰ্ডাৰ ক্ৰাইচিছ ইন মণিপুৰ হাইকোৰ্ট অৰ্ডাৰ অন ৰিজাৰ্ভেশ্যন So Article 356 আমি প্ৰেচিডেন্টছ ৰুল বুলি কওঁ unable to function as per the constitution ঠিক আছে invoked when a state government is unable to function as per the constitution যেতিয়া এখন ৰাজ্যত সৰকাৰ যেতিয়া বিকল হৈ যায় তেতিয়া ইনিশিয়ালি 6 মাহৰ বাবে আৰু লাহে লাহে এক্সটেন্ড কৰি 3 বছৰৰ বাবে কি কৰিব পাৰে প্ৰেচিডেন্টছ ৰুল দিব পাৰে তো কিয় এক্সটেন্ড কৰা হ'ল সেই কথাটো ইয়াতে দিয়া হৈছে এটো হৈছে কাৰেন্ট নিউজ নিযুত মইনা আঁচনি আৰু ইয়াৰ 2.0 অৰ্থাৎ দ্বিতীয়বাৰৰ বাবে নিযুত মইনা আঁচনি চৰকাৰে লৈ আহিছে আৰু কেনেকৈ কি কৰা হৈছে যোৱা 6 আগষ্ট তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকেবি অডিটৰিয়ামত নিযুত মইনা আঁচনি প্ৰদান কৰা হ'ল ইয়াৰ বাবে আবেদন পত্ৰ প্ৰদান কৰা হ'ল খুদ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ ৰনোজ পেগু উপস্থিত আছিলে তাতে গতিকে সেই সম্পৰ্কেও আমি অলপমান চাই লম কি কিনো সাল সলনি কৰিছে গতিকে ইয়াত কি দিছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি 2.0 is a flagship girl education welfare scheme by the Assam government aimed at promoting higher education among girl students, reducing child marriage, ensuring social and financial empowerment of girls. ইয়াৰ জৰিয়তে মূলত এই 2 নম্বৰ পইণ্টটো আপোনালোকে ফোকাস কৰিব ইয়াৰ জৰিয়তে যি চাইল্ড মেৰেজ অফ গাৰ্ল তাক প্ৰিভেন্ট কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে আৰু সোশিয়ালি যাতে সৰকাৰ মানে যুৱতীসকলে মানে ছোৱালীসকলে ছাত্ৰীসকলে যাতে এম্পাৱাৰমেণ্ট পায় তাৰ ব্যৱস্থা কৰা হৈছে ক্লাছ 9 পৰা 12 লৈকে মাহিলি 1000 কে টকা প্ৰদান কৰা হ'ব আন্ডাৰ গ্ৰেজুৱেট আৰু আইটিপি প্ৰগ্ৰাম ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ বাবে 1250 টকা মাহিলি আৰু পোষ্ট গ্ৰেজুৱেট আৰু বিএড কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2500 টকা মাহিলি অৰ্থাৎ টোটাল 25000 টকা দিয়া হ'ব 10 মাহ পিৰিয়ডৰ বাবে এক্সক্লুডিং ভেকেশন এই কথাটো মন কৰিব লগতে আমি এই স্কিমৰ অলপমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু নট এলিজিবল কোন কোন হ'ব এইখিনি আমি চাম সো এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'লে প্ৰথম কথা অসমৰ হ'ব লাগিব গাৰ্ল ষ্টুডেণ্ট ডমিচাইল ইন আসাম হায়াৰ সেকেন্ডাৰী ইউজি পিজি কোৰ্সত এনৰোল হ'ব লাগিব ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামতো এনৰোল থাকিব পাৰে সেলফ ফাইনান্স কোৰ্স ইন গভৰ্ণমেণ্ট ইনষ্টিটিউচন এই যিটো প্ৰভিজন হয় এটো নতুনকৈ লৈ আহিছে এটো আগতে নাছিলে মেৰিড গাৰ্লছেও eligible নহয় except PG or BEd candidates. In service BEd candidates are not eligible. Daughter of minister MP MLA not eligible. Banikando Agoti award je paise teoluko eligible নহয়. Students of private institution are not eligible. Social impact ki hoy increase enrollment in higher education, delay and reduce child marriage, promote emotional, mental, physical maturity, ensure child rights in health, education and safety. তো এইখিনিৰ কাৰণে কি কৰা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি লৈ অহা হৈছে লাচিত বৰফুকনৰ যি লেগেসি সেই লেগেসি অতি শেহতীয়াকে ৰাজস্থানৰ টেক্সট বুকত তাক লৈ অহা হৈছে সেইটোৱে হৈছে কাৰেন্ট নিউজ ঠিক আছে proposed by Rajasthan Foundation Assam and Northeast chapter to bridge regional pride with national identity Jaipur and Kota selected due to their cultural, administrative and educational prominence. ঠিক আছে গতিকে লাচিত বৰফুকনক কি কৰা হৈছে এনসিআৰটি টেক্সট বুকত সংযোগ কৰাৰ কথা কোৱা হৈছে
গতিকে ইয়াৰ কথাটো হৈছে এডুকেশ্যন এণ্ড কালচাৰেল ইণ্টিগ্ৰেশ্যন যিহেতু ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰ মাজত ঐক্য কথা আমি কওঁ গতিকে ইয়াৰ বিভিন্ন ঠাইৰ এই লেগেচিসমূহ যদি আমি ইনক্লুড কৰোঁ সি এটা কালচাৰেল ইনক্লুজন কৰিব ইণ্টিগ্ৰেশ্যন কৰিব বুলি চৰকাৰে কৈছে ইয়াৰ সিগনিফিকেন্স কি হয় প্ৰমোটস ইউনিটি ইন ডাইভাৰ্চিটি যিটো মই এইমাত্ৰ কৈ গ'লো যে অনৈক্যৰ মাজত ঐক্য লগতে Assamese pride in Western India অৰ্থাৎ ৰাজস্থান encourages mutual cultural respect among Indian states, integrates Northeast heroes into mainstream national consciousness, inspires youth with stories of valor, leadership and sacrifice. গতিকে এই সম্পৰ্কে আমি লাচিত সম্পৰ্কে আমি জানিব পাৰিম so লাচিত সম্পৰ্কে আৰু এটা খবৰ আমাৰ আছে সেই খবৰটোলে আপোনালোকে অকমান ৰ'ব লাগিব আমি পিছৰ স্লাইডত ডিসকাস কৰিম আৰু এই সম্পৰ্কে লাচিতৰ সম্পৰ্কে আমি এটা প্ৰেক্টিস কোৱেশ্চন এটা মানে প্ৰেক্টিস কৰিবৰ বাবে এটা প্ৰশ্ন লৈ আহিছিলো তো এই প্ৰশ্নটো আপোনালোকে এবাৰ এটেম্প কৰি চাব কৰি চাই কমেন্ট ডাউন কৰি দিব ইয়াৰ আনসাৰটো যে 1 ৰ আনসাৰ এটো হয় বুলি আপোনালোকে তলত কমেন্ট ডাউন কৰি দিব ঠিক আছে এটা মই কোৱেশ্চন এটা লৈ আহিছিলো এমসিকিউ বাথা ৰিভাৰ লেন্ডিং লাইফ ব্লাড টু ডাইং কুলসি তো কুলসি ৰিভাৰ প্ৰায় আমি বাতৰি কাকতৰ শিৰোনামাত থকা দেখিবলৈ পাওঁ ইয়াৰ মূল কাৰণটো হৈছে তাত কি পোৱা যায় গেংগেটিক ৰিভাৰ ডলফিন পোৱা যায় ঠিক আছে এইটো কথা লিখাই হৈছে The Kukurbara stretch of the Kulsi River, once a thriving habitat for Gangetic River dolphin, has been drying up due to disrupted natural water flow. The Batha River originates in Meghalaya. Etu kotha apnaloke mon kori lobo. Is now rejuvenating the Kulsi by infusing fresh water. Gotike Kulsi River jikhon hukai jabole dhorise সেই কুলসি ৰিভাৰ খনক লাইফ ব্লাড দি আছে অৰ্থাৎ কোনে পানীৰ যোগান ধৰিছে বাথা নৈখনে ঠিক আছে এইটো কথা মন কৰিব এইটো হৈছে কাৰেন্ট নিউজ তো বাথা ৰিভাৰ 40 কিলোমিটাৰ মেঘালয়ৰ পৰা আহে তাৰ পৰা আহি কুলসি নৈত হাহেনি মুখত আহি প্লে যোগদান কৰে তাৰ পাছত water level rose dolphin sighting resumed 4 dolphins including calves were seen recently এটো আপোনালোকে এবাৰ মন কৰি লব গতিকে কিয় ইম্পৰ্টেন্ট হয় কুলসি নৈখন কিহৰ কাৰণে হয় গেংগেটিক ৰিভাৰ ডলফিন প্লাটানিষ্টা গেংগেটিকা ইজ এন এন্ডেঞ্জাৰ্ড স্পেচিছ হয় protected under schedule 1 of the wildlife protection act 1972 গতিকে 1972 জৰিয়তে ইয়াক কি কৰা হৈছে protect কৰা হৈছে আৰু তাক কুলসি ৰিভাৰত কি হয় গেংগেটিক ৰিভাৰ ডলফিনৰ কাৰণে জনা যায় ঠিক আছে restoration of river flow is essential for biodiversity ecological balance and livelihoods এই কুলসি নৈৰ ওপৰতো এখন এটা এমসিকিউ লৈ আহিছো আপোনালোকে এটেম্প্ট কৰিব এটেম্প্ট কৰি এটো আনসাৰ তলত কমেন্টত লিখি দিব ঠিক আছে নেক্সট অসম চৰকাৰে যেহেতু চৰকাৰে কোঅপাৰেটিভ সোসাইটি সমূহক এম্পাৱাৰ কৰাৰ কথা কৈ আছে কেন্দ্ৰীয় চৰকাৰেও গতিকে অসম চৰকাৰেও এটা স্কিম লৈ আহিছে ফাইনান্সিয়েল এসিস্টেন্সৰ বাবে তো জেনাৰেল এলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্ট বি ৰেজিষ্টাৰ্ড আন্ডাৰ দ্য আসাম কোঅপাৰেটিভ সোসাইটিজ এক্ট 2007 regular audited accounts for fiscal year 22 23 24 আৰু annual general meeting তাৰ হৈ থাকিব লাগিব তেতিয়া কি হ'ব তেওঁলোকে কোঅপাৰেটিভ সোসাইটিৰ ফাইনান্সিয়েল এইডৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে এইটোৱে হৈছে কাৰেন্ট নিউজটো so category eligible কোন হয় গাঁও পঞ্চায়ত সমবায় সমিতি women cooperative society dairy cooperative for milk parlor mini milk van other cooperative কি হয় traditional craft agriculture fishery organic farming fertilizer pesticides ঠিক আছে small industries fishery cooperatives for boat and nets গতিকে এই যিবোৰ কোঅপাৰেটিভ সোসাইটি আছে সেই কোঅপাৰেটিভ সোসাইটিবোৰক কি কৰা হ'ব ফাইনান্সিয়েল এসিস্টেন্স দিয়া হ'ব ঠিক আছে ইয়াৰ ওপৰ লগতে ষ্টেট জোনেল ডিস্ট্ৰিক্ট প্ৰাইমাৰী লেভেলত কি কৰা হ'ব তেওঁলোকক এৱাৰ্ডো দিয়া হ'ব নামৰূপৰ ফাৰ্টিলাইজাৰ হাইয়েষ্ট এভাৰ ইউৰিয়া প্ৰডাকচনৰ এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে গতিকে নামৰূপ ফাৰ্টিলাইজাৰ সম্পৰ্কে আমি চাই লওঁ 1987ত কি হৈছিলে ফাৰ্স্ট অপাৰেশনালাইজ হৈছিলে নামৰূপ 3 আৰু ইয়াত যি ইউৰিয়া ব্ৰ্যান্ড হয় ইউৰিয়া ব্ৰ্যান্ডৰ নাম হৈছে মুক্তা এটো কথা আপোনালোকে জানি লোৱাটো জৰুৰী ঠিক আছে হাইয়েষ্ট প্ৰডাকচন কৰিছে আৰু ই কাৰ আন্ডাৰত আছে অৰ্গানাইজেচন ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড BVFCL ঠিক আছে এইখিনি তাৰ এটা ষ্টেটিষ্টিক্স দিয়া হৈছে কিমানখিনি প্ৰডাকচন কৰিবলৈ সক্ষম হৈছে ইমানখিনি নালাগে মই জাস্ট নিউজটোত আছিলে কাৰণে মই এইখিনি কথা ইয়াতে ইনক্লুড কৰি দিছো নামৰূপ ফাৰ্টিলাইজাৰ সম্পৰ্কে এটা এমসিকিউ এতে
দি দিছো সংযোগ কৰি দিছো এটো আপোনালোকে কমেন্ট ডাউন কৰি দিব ইয়াৰ আনসাৰটো কি হয় ঠিক আছে সফট সেল টাৰ্টল কাৰ্কাসেছ ৰিকভাৰ্ড ইন শিৱসাগৰ অৰ্থাৎ শিৱসাগৰত দুটা সফট সেল টাৰ্টল পাবলে কাছ দুটা মানে মৃত অৱস্থাত উদ্ধাৰ কৰিছে শিৱসাগৰত গতিকে কাৰেন্ট যেটো বাতৰি হয় তাৰ লগতে মই এটা এমসিকিউ দি দিছো এই এমসিকিউটো আমি এটেম্প কৰিলেই ইয়াৰ সম্পৰ্কে জানিব পাৰিম গতিকে এইটো এমসিকিউৰ আনসাৰ আপোনালোকে তলত কমেন্ট ডাউন কৰি জনাই দিব ঠিক আছে ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিনো খবৰ আছিল এবাৰ চাই লওক প্ৰথম হাইয়েষ্ট মটৰেবল পাছ টানেল টু গিভ অল ৱেডাৰ এক্সেছ টু লাডাখ সো যেটো বিআৰৰ দ্বাৰা প্ৰজেক্ট হিমাংক হৈ আছিলে ক'ত হৈ আছিলে যে লাডাখত হৈ আছে তাত মিগলা পাছ 19,400 ফিট উচ্চতাত তাক কি কৰা হৈছে নিৰ্মাণ কৰা হৈছে এই হাইয়েষ্ট মটৰেবল পাছ হয় দিস উইল সাৰপাস উমলিংলা যেটো 19,024 ফুট উচ্চতাত আছে তাতকে বেছি ওপৰত এই পাছটো স্থাপন কৰা হৈছে ঠিক আছে গতিকে এই যেটো পাছ হয় তাৰ লগতে আমি ভাৰতবৰ্ষৰ পাছসমূহ আমি অকমান চাই লম tunnel connectivity push BRO is also constructing all weather tunnels to overcome Ladakh's seasonal isolation key tunnels Jojila tunnel আৰু Sinkula tunnel কি কৰা হ'ব সংযোগ কৰা হ'ব এইবোৰ পাছসমূহ দিয়া হৈছে বুমলা সেলা বমদিলা ঠিক আছে লগতে ইফালে খাৰডুংলা কাৰাকোৰাম পাছ ঠিক আছে এই গুটে পাছবোৰ ইয়াতে আমি দেখুৱাই দিবলৈ চেষ্টা কৰিছো এই মেপখনৰ জৰিয়তে গতিকে মাউন্টেন পাছৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহি থাকে এইখন মেপ আপোনালোকে এবাৰ ভালকে চাই ল'ব প্ৰধানমন্ত্ৰীৰ যি পৰীক্ষা পে চৰ্চা নামৰ অনুষ্ঠান যেটো অনুষ্ঠিত কৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো পৰীক্ষা পে চৰ্চা কিনো হয় the initiative set a Guinness World Record for most people registered on a citizen engagement platform in a 1 month 3.53 crore মানুহে তাত ৰেজিষ্টাৰ কৰিছে ঠিক আছে 8th এডিশন যেটো হয় তাত 2018 চনত প্ৰথম পৰীক্ষা পে চৰ্চা ইনিচিয়েটিভটো অনা হৈছিলে where Prime Minister Narendra Modi interacts with student, teacher, parents to help reduce exam stress. আৰু পৰীক্ষা সম্পৰ্কে এটা পজিটিভ ভাইব এটা আনিবৰ কাৰণে পজিটিভ এটা এনভায়ৰনমেন্ট সৃষ্টি কৰিবৰ বাবে এই ইনিচিয়েটিভটো লোৱা হৈছে Fighting for Adivasi Rights to Demanding State a Journey of Shibu Soren গতিকে এইটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা আৰ্টিকেল আছিলে শিবু সোৰেন যি অতি শেহতীয়াকৈ তেওঁ ইলীলা সম্বৰণ কৰিলে তেওঁ এই সংসাৰৰ পৰা গুচি গ'ল তেওঁৰ যি আদিবাসী সকলৰ ঝাৰখণ্ডত তেওঁলোকৰ ৰাইটছৰ বাবে তেওঁৰ যিটো জাৰ্নি সেই জাৰ্নিটো সম্পৰ্কে ইয়াত লিখিছে আৰু সেই সম্পৰ্কে আমি অলপ চাব লাগিব তেওঁ কি আছিলে who recently passed away is regarded as a key figure behind the Jharkhand movement and one of its most influential tribal leader his early activism radicalized the identity of Jharkhand but later he adopted a moderate approach to achieve statehood so প্ৰথমে তেওঁ এটা এক্সট্ৰিমিজম ৰেডিকেল আইডিওলজি তেওঁ লৈছিলে পাছলে হেতু তেওঁ কি কৰিছিলে মডাৰেট এপ্ৰোচলে আনিছিলে আৰু পলিটিক্সত তেওঁ কি হৈছিলে ইনভলভ হৈছিলে আৰু তেওঁৰ জাৰ্নি সম্পৰ্কে আমি ইয়াতে দি দিছো এ নিউ মোবিলাইজেশ্যন জয়পাল সিং মুণ্ডা পোষ্ট ইণ্ডিপেণ্ডেন্স লষ্ট মোমেন্টাম বাই 1970 অৰ্থাৎ 1970 চনত জয়পাল মুণ্ডা নামৰ এজন ব্যক্তিয়ে ঝাৰখণ্ড মুভমেন্ট আৰম্ভ কৰিছিলে কিন্তু হেয়া কি হল পাছত তাৰ মোমেন্টাম লস হল পাছলে আৰু দেখা পোৱা নগল শিবু সোৰেন ৰিভাইভ দ্য মুভমেন্ট উইথ সাপোৰ্ট ফ্ৰম ট্ৰাইবেল পিজেন্টছ অৰ্থাৎ যিসকল খেতিয়ক আছিলে তেওঁলোকৰ জৰিয়তে কি কৰিছে ৰিভাইভ কৰিছিলে ইমাৰ্জিং লিডাৰ্ছ লাইক বিনোদ বিহাৰী মাহাতো এণ্ড একে ৰয় দ্য ঝাৰখণ্ড মুক্তি মৰ্চা was formed in 1972 advocating for tribal rights and land reforms তাৰপাছত land and identity the movement was deeply tied to issues of land alienation tribal identity and the exploitation by outsiders ঠিক আছে slogan like lalkhand jharkhand and jharkhand is for jharkhandis fueled the grassroots campaign transition in mainstream politics through the movement started as radical and anti-establishment Soren eventually embraced mainstream politics he mobilized support for the demand for statehood as a strategic tool in 1983 the JMM dropped the red flag and adopted a more electoral moderate posture but red flag বুলি ক'লে আমি এক্সট্ৰিমিজমৰ কথা বুজি পাওঁ সেই এক্সট্ৰিমিজমৰ পৰা আঁতৰি আহি তেওঁলোকে কি কৰিলে এটা মডাৰেট এপ্ৰোচ পিছত লৈছিলে ঠিক আছে
স্টেটহুড কেতিয়া পালে ঝাৰখণ্ডে যে 15 নৱেম্বৰ 2000 চনত ঝাৰখণ্ডে স্টেটহুড পাবলৈ সক্ষম হ'ল ঠিক আছে গতিকে তেতিয়াই ঝাৰখণ্ড ৰাজ্যখনৰ স্থাপন কৰা হ'ল শিবু সোৰেনৰ এই দীঘলীয়া এটা যাত্ৰাৰ পাছত এটা আন্দোলনৰ পাছত তেওঁলোকে এখন সুকীয়া ৰাজ্য হিচাপে পৰিগণিত হৈছিল আৰ্টিকল 370 ইয়াৰ 6 বছৰ হৈ গ'ল যি এব্ৰগেশ্যনৰ 6 বছৰ হৈ গ'ল যে 2019 চনৰ 5 আগষ্ট তাৰিখে তাক এব্ৰগেট কৰা হৈছিলে ঠিক আছে স্পেচিয়েল ষ্টেটাছ দিয়া হৈছিলে জম্মু আৰু কাশ্মীৰ দ্য মুভ ৱাজ পাৰ্ট অফ এ ব্ৰডাৰ এইম টু ইণ্টিগ্ৰেট জম্মু এণ্ড কাশ্মীৰ ইনটু দ্য ইউনিয়ন এণ্ড স্পাৰ ডেভেলপমেণ্ট এণ্ড ইনভেষ্টমেণ্ট দ্য সুপ্ৰিম কোৰ্ট আপহেল্ড দিছ ডিচিশ্যন ইন 2023 তো এতিয়া কি হয় জম্মু এণ্ড কাশ্মীৰ এখন ইউনিয়ন টেৰিটৰি হয় আৰু কিন্তু তাতে এটা কি আছে লেজিসলেটিভ এছেম্বলিও আছে এইটো কথা মই আগৰ ভিডিঅ'টো কেইবাবাৰো আলোচনা কৰিছো ইট ডাজ নট yet have full statehood which has become a significant demand among parties complete statehood পোৱা নাই কাৰণ এতিয়াও তাক ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰি থোৱা হৈছে Panchayat and local body elections have been held but assembly elections are pending delimitation তাত হৈ গৈছে voter list revision তাত হৈ গৈছে parties like NC and PDP are demanding elections and restoration of statehood তাৰ যিবোৰ লোকেল পলিটিক্যাল পাৰ্টি আছে ৰিজিয়নেল পলিটিক্যাল পাৰ্টি তেওঁলোকে তাৰ ষ্টেটহুড আকৌ ডিমান্ড কৰি আছে তো সিকিউৰিটি সিচুৱেশন আমি অকমান চাম যে পেহেলগামত কি হৈছে পেহেলগাম এটেক হোৱাৰ বাদে এনেই জম্মু এণ্ড কাশ্মীৰত কি হৈছে সিকিউৰিটি সিচুৱেশন বহুখিনি ইমপ্ৰুভ হৈছে বুলি আমি ক'ব পাৰো অফিচিয়েল ফিগাৰ শো এ ড্ৰপ ইন টেৰৰ ইনচিডেন্টস but targeted killings and cross-border tension remains a concern. Economy and development, yet infrastructure karne 81,000 crore invest kora hoise. Electricity, road, rail, healthcare, logote film city ekhono underway ase tat nirman kori thoka hoise. Duta industrial area kothao tat nirman kori thoka hoise. Gotike enekwa dhoroner ami kisuman development tu dekhibole paisu ei samoysuat আৰু যদি তাতে ষ্টেটহুড আকৌ দিব লগা হয় তেতিয়াহলে কি কৰিব লাগিব যি ৰিঅৰ্গানাইজেশ্যন এক্ট অফ 2019 যি আছিলে তাক আমি এমেন্ডমেন্ট কৰিব লাগিব ঠিক আছে চিফ মিনিষ্টাৰ তেতিয়া কি হ'ব আমাৰ অসমৰ যিদৰে চিফ মিনিষ্টাৰ যিমানখিনি পাৱাৰ থাকে এম্পাৱাৰমেন্ট থাকে সেই গোটেইখিনি জম্মু এণ্ড কাশ্মীৰৰ চিফ মিনিষ্টাৰো পাবলৈ সক্ষম হ'ব ফুল ষ্টেটহুড যদি তাক দিয়া হয় এইখিনি অকমান দেখুৱাবলৈ চেষ্টা কৰিছো এইখিনি সক্ষম ভেলি যিখিনি পাকিস্তানে চীনক দি দিছিলে এইখিনি হৈছে আকসাই চীন এইখিনি চীনৰ অধীনত আছে লগতে এই যিটো লাইন এইখিনতে আছে এই লাইনটোৱে আমি কি বুলি জানো এই লাইনটোকে আমি জানো ৰেড ক্লিফ লাইন বুলি আমি জানো তাৰ এইখিনি হৈছে গিলগিট বাল্টিস্তান বা পাক অকুপাইড কাশ্মীৰ বুলি কোৱা হয় ঠিক আছে পাক অকুপাইড কাশ্মীৰ আৰু এইখিনি আমাৰ ভাৰতবৰ্ষৰ ওচৰত থকা কাশ্মীৰ এইখিনি হৈছে লাডাখ ঠিক আছে এয়া হৈছে জম্মু এণ্ড কাশ্মীৰৰ অকমান পলিটিক্যাল মেপ তাক মই এবাৰ দেখাই দিবলৈ চেষ্টা কৰিলো ক্লাউড বাৰ্ষ্ট অতি শেহতীয়াকৈ হৈ গ'ল তো ক্লাউড বাৰ্ষ্ট মানেনো কি হয় ক'তনো হ'ল সেইটো আমি চাম সো ক্লাউড বাৰ্ষ্ট হৈ গৈছিলে শেহতীয়াকৈ ধাৰালিত হৈছিলে গংগোত্ৰী যিটো গ্লেচিয়াৰ আছে তাৰ কাষতে ফ্লেছ ফ্লাড হৈছিলে তো এই শব্দবোৰনো কি হয় ফ্লেছ ফ্লাড মানে এই ক্লাউড বাৰ্ষ্ট মানে কি আমি চাই ল'ম 4জন মানুহৰ মৃত্যু মুখত পৰিছে 60-70 জন মানুহ তাতে বন্দী হ'ব লগা হৈছিলে গতিকে এইখিনি কথা ক'ত কেনেকে কি হ'ল গোটেইখিনি আমি চাম আসাম ট্ৰিবিউনতো এই আৰ্টিকলটো পাব্লিছ হৈছিলে আৰু ইয়াতে অলপ দীঘলীয়াকৈ বিতংকৈ দিয়া হৈছিলে ইণ্ডিয়ান এক্সপ্ৰেছত মই দুইটাই কভাৰ কৰি লৈছো ইয়াতে সো এইখন হৈছে হিমাচল প্ৰদেশৰ যি উত্তৰ কাশী ডিস্ট্ৰিক্ট হয় সেই উত্তৰ কাশী ডিস্ট্ৰিক্টৰ এখন মেপ আৰু তাতে আমি ইয়াতে দেখা পাইছো এইখিনি আছে গৌমুখ আৰু এইখিনিতে আছে গংগোত্ৰী লগতে এইখিনিতে আছে যমুনোত্ৰী ঠিক আছে এই যমুনোত্ৰীৰ পৰা যমুনা ৰিভাৰ ষ্টাৰ্ট হৈছে গংগোত্ৰীৰ পৰা গংগা ৰিভাৰ ষ্টাৰ্ট হৈছে গতিকে তাতে কি হৈছে আমাৰ শেহতীয়াকৈ ফ্লেছ ফ্লাড হৈছে আৰু ক্লাউড বাৰ্ষ্ট মানেনো কি হয় সাডেন ইন্টেন্স ৰেইনফল অভাৰ এ স্মল এৰিয়া ইন এ শৰ্ট পিৰিয়ড অতি কম সময়ৰ ভিতৰত যদি সাডেন হঠাৎ আহে আৰু বহুত বেছি ঘন বৰষুণ হয় তেতিয়াহলে আমি তাক কি বুলি ক'ম ক্লাউড বাৰ্ষ্ট বুলি ক'ম ফ্লেছ ফ্লাড কি হয় ৰেপিড ফ্লাডিং অফ লো লাইং এৰিয়াজ ডিউ টু হেভি ৰেইন মানে ক্লাউড বাৰ্ষ্টৰ ফলতেই কি হয় ফ্লেছ ফ্লাড হয় ওপৰৰ অঞ্চলত যিবোৰ পাহাৰীয়া অঞ্চল তাত যদি ক্লাউড বাৰ্ষ্ট হয় তেতিয়াহলে তলৰ অঞ্চলবোৰত আমি ফ্লেছ ফ্লাড দেখিবলৈ পাওঁ ঠিক আছে গতিকে সেইটোৱে হৈছে ফ্লেছ ফ্লাড আৰু ক্লাউড বাৰ্ষ্টৰ কনসেপ্ট লগতে orographic rainfall মানে কি হয় rainfall caused when moist air is lifted over a mountain range তো
ময়েষ্ট এয়াৰ যেতিয়া মানে য'ত বেছিকে জলীয় বাষ্প থাকে, জলীয় বাষ্প বেছিকে থকা বায়ু যেতিয়া ওপৰলৈ গুচি যায়, মানে পাহাৰৰ অঞ্চললৈ গুচি যাব, তেতিয়া তাক আমি অৰোগ্ৰাফিক ৰেইনফল বুলি কওঁ। ইকোলজিকেল ফ্ৰেজাইলিটি, সাসেপ্টিবিলিটি অফ এ ৰিজন ডিউ টু এনভাইৰনমেণ্টেল ডেমেজ ডিউ টু ইটছ ডেলিকেট ইক'চিষ্টেম। গতিকে এই অঞ্চলটোৰ আমি জানো, আগতেও ইয়াৰ ওপৰত চিনেমাও নিৰ্মাণ হৈছে, এই অঞ্চলটো বহুত বেছি ডেলিকেট ইক'চিষ্টেম হয়, তাতে ক্লাউড বাৰ্ষ্ট আৰু ফ্লেছ ফ্লাড আমি আগতেও দেখিবলৈ পাইছিলোঁ। গতিকে সেই সম্পৰ্কে এই বাতৰিটো আছিলে, আমি অকণমান আলোচনা কৰি ল'লোঁ। ইয়াৰ ফলতনো কি কি হৈছে? ইণ্টেন্স ৰেইনফল দেখা পাইছিলোঁ, ৰাগ টপোগ্ৰাফি, ষ্টিপ শ্লোপছ, এক্সিলাৰেটেড ৱাটাৰ ফ্ল', আনপ্লেন ডেভেলপমেণ্ট, তাত কি কৰা হয়, হোটেল ঘৰবোৰ য'তে ত'তে নিৰ্মাণ কৰা হৈছে। গ্লেচিয়েল কণ্ট্ৰিবিউশ্যন, মেল্টিং গ্লেচিয়াৰ, ৰেইন ইনক্ৰিজ ডিছচাৰ্জ ইন গংগা ট্ৰিবিউটাৰিজ। গতিকে তাত গ্লেচিয়েল মেল্টিংটো থাকেই, তাৰ উপৰিও কি থাকে, বৰষুণৰ পানী মিলি পেলাই ফ্লেছ ফ্লাড হৈছে। হোৱাই ইজ উত্তৰকাশী ভালনাৰেবল? চাউদাৰ্ণ হিমালয়াত ই আছে, শ্লোপ ষ্টিপ টেৰাইন আছে, নেৰো ভেলী আছে, ফ্ৰেজাইল ইক'লজি হয়। ৰিচিভছ এনুৱেল ৰেইনফল, প্ৰায় 1200 মিলিমিটাৰ ৰেইনফল তাতে দেখিবলৈ পোৱা যায়। The area is prone to cloudburst, landslide and flash flood due to sudden convergence of moisture-laden winds, thunderstorm from the southwest, river gradient dropping sharply. এইবোৰ কাৰণতে কি হয়, তাতে প্ৰায় ফ্লেছ ফ্লাড দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষৰ যি E20 ইথানল ব্লেণ্ডিং পলিচি, সেই সম্পৰ্কে এটা বাতৰি পোৱা গৈছিলে। তাৰ ফলত বাহনসমূহৰ মাইলেজ কমি গৈছে বুলি পেলাই এটা আপত্তি দৰ্শোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সেই সম্পৰ্কে এটা বাতৰি ইয়াতে আহিছিলে। এই কনটেক্সটো হৈছে যে ভাৰতবৰ্ষই 6 বছৰৰ ভিতৰত, মানে 6 বছৰ আগতেই কি হৈছে যে ইথানল 20%, যদি 1 লিটাৰ পেট্ৰল থাকে তাত 200 ml কি থাকিব, ইথানল থাকিব, 800 ml তাতে কি থাকিব, পেট্ৰল থাকিব। গতিকে তাক ব্লেণ্ডিং কৰা হৈছে। সেই ব্লেণ্ডিঙৰ ফলত ভাৰতবৰ্ষ অতি শেহতীয়াকৈ 27% কৰিবলৈ চেষ্টা কৰিছে, E20 পৰা E27লৈ যাবলৈ বিচাৰিছে। কিন্তু তাৰ সেই সময়তে এই E20 পেট্ৰলত কি হৈছে, মাইলেজ যে ড্ৰপ হৈ গৈছে, যে 12 কিলোমিটাৰ আগতে মাইলেজ দিছিলে, আজিকালি 9 কিলোমিটাৰহে দিছে, সেই কথাটো কৈছে। লগতে যিবোৰ পুৰণা ভেহিকল আছিলে, সেই ভেহিকলবোৰে এই E20 পেট্ৰলটো ছাপৰ্ট নকৰে, তাৰ ফলত তেওঁলোকৰ বিভিন্ন মেইনটেনেন্স ইছ্যু, তেনেকুৱা ধৰণৰ ইছ্যু দেখিবলৈ পোৱা যায়, সেই সম্পৰ্কে কৈছে। ফুৱেল প্ৰাইচিং পেৰাডক্স, পটেঞ্চিয়েল স্ক্ৰেপেজেছ অফ অল্ডাৰ ভেহিকল, যিবোৰ পুৰণি ভেহিকল হয় তাত E20 ব্লেণ্ডেড পেট্ৰল দিলে সেইবোৰ অলপমান চলোৱাত অসুবিধা হয়। এই ধৰণৰ কনচাৰ্ণ কিছুমান দেখিবলৈ পোৱা গৈছে। যি নহওক, চাইণ্টিফিকেলি আৰু টেকনলজিকেলি ইয়াৰ সম্পৰ্কে আমি অকণমান চাই ল'ম। চ' E20 পেট্ৰল যি অনা হৈছে, মানে 2023ৰ পাছত যিবোৰ ভেহিকলছ আহিছে, সেই ভেহিকলবোৰ E20 পেট্ৰলৰ বাবে those are compatible with E20 petrol but others are not compatible, ঠিক আছে। ইঞ্জিন ওৱেৰ, কৰ'জন এণ্ড মেইনটেনেন্স কষ্ট কি হৈছে, বাঢ়িছে মানুহৰ। তো এই সম্পৰ্কে মানুহে আপত্তি দৰ্শাইছে, ঠিক আছে। কিন্তু গভৰ্ণমেণ্টৰ যিটো পজিশ্যন আৰু ৰেছপন্স, তাৰ পৰা গম পোৱা যায় যে E20 কম্পিটেণ্ট মেটেৰিয়েল তেওঁলোকে ব্যৱহাৰ কৰিবলৈ কৈছে। আৰু এপ্ৰিল 1, 2025 পৰা অল গেছলিন পাৱাৰ্ড ভেহিকলছ মাষ্ট বি E20 চাৰ্টিফাইড। গেছলিন suggestions for maintenance such as replacing rubber parts and gaskets after every 20,000 to 30,000 kilometer. So এইখিনি কথা চৰকাৰে কৈছে যে যিখিনি ৰাবাৰ গেস্কেট হয় সেইবোৰ যাতে 20,000 কিলোমিটাৰ 30,000 কিলোমিটাৰৰ পিছত চেঞ্জ কৰি থাকে। এই E20 পেট্ৰল আৰু ক'তনো আছে সেয়াও আমি চাই ল'ম। যে ইউএছত, ইউনাইটেড ষ্টেটছত 10% ইথানল ব্যৱহাৰ কৰা হয়, ব্ৰাজিলত 27% ইথানল ব্যৱহাৰ কৰা হয়, আৰু ইণ্ডিয়াই এই ব্ৰাজিলিয়ান মডেলটোকে বৰ্তমান ব্যৱহাৰ কৰাৰ কথা কৈছে। ব্ৰডাৰ ইমপ্লিকেশ্যন, এনাৰ্জি চিকিউৰিটি, ইথানল ব্লেণ্ডিং ৰিডিউচেছ ক্ৰুড অইল ইম্পৰ্ট ডিপেণ্ডেন্স এণ্ড ক্ৰিটিকেল ষ্ট্ৰেটেজিক গ'ল। চ' ইয়াৰ দ্বাৰা কি হয়, আমি যে ক্ৰুড অইলৰ কাৰণে অন্য ৰাষ্ট্ৰৰ ওপৰত ডিপেণ্ডেণ্ট হয়, বৰ্তমান আমি ৰাছিয়াৰ পৰা লৈ আছোঁ, লগতে সেইলৈ USA আমাৰ তাৰিফো বঢ়াই দিছে। এই ক্ৰুড অইলৰ ওপৰত আমাৰ ডিপেণ্ডেঞ্চিটো অলপ কমি আহিব ইথানল ব্লেণ্ড কৰি দিয়াৰ লগে লগে। চ' এই তাৰ পৰা আমাৰ এটা এনাৰ্জি চিকিউৰিটি আহে। এনভাইৰনমেণ্টেল ইম্পেক্ট, ইথানল ইজ ৰিনিউৱেবল এণ্ড হেল্পছ ৰিডিউচ কাৰ্বন এমিশ্যন, কাৰ্বন এমিশ্যন কমি যাব, আমাৰ পৰিৱেশৰ কাৰণে ভাল, সেই কথাটোও কৈছে। কনজিউমাৰ ইম্পেক্ট, ৰিডিউচ মাইলেজ এণ্ড পটেঞ্চিয়েল ভেহিকল ডেমেজ, ৰেইজ কনজিউমাৰ ডিছেটিছফেকশ্যন। Policy change, balancing environmental goal with consumer interest and vehicle compatibility. So ইয়াৰ জৰিয়তে আমি কি কৰিব লাগিব,
পৰিৱেশৰ প্ৰতিও আমি মন দিব লাগিব, লগতে কাষ্টমাৰৰ প্ৰতিও আমি এটা মন দিব লাগিব। সেই কথাটোকে এই আৰ্টিকেলটোত প্ৰকাশ পাইছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অতি শেহতীয়াকে সংসদত দুখনকৈ বিল পাছ কৰিলে। এখন হৈছে মাৰ্চেণ্ট শ্বিপিং বিল, ঠিক আছে, আৰু আপডেট কৰি তাক মাৰ্চেণ্ট শ্বিপিং এক্ট 1958 খনক আপডেট কৰা হৈছে। আৰু এখন হৈছে এটা কেৰেজ অফ গুডছ বাই চি বিল 2025, ঠিক আছে, যে ব্ৰিটিছ এৰাৰ পৰাই যিকেইখন বিল চলি আছিলে সেইকেইখনক এতিয়া ৰিপ্লেচ কৰা হৈছে। ইণ্ডিয়ান কেৰেজ অফ গুডছ বাই চি এক্ট 1925, এই দুখনক ৰিপ্লেচ কৰিছে। কাক ৰিপ্লেচ কৰিছে, কেতিয়া ৰিপ্লেচ কৰিছে, এই কথাখিনি অলপ মন কৰিব, ঠিক আছে। আৰু এইটো এটা হিষ্টৰিক এটা মাইলষ্টন বুলি সেইকাৰণে কৈছে, ঠিক আছে, টু লেণ্ডমাৰ্ক মেৰিটাইম বিল বুলি সেইকাৰণে কোৱা হৈছে। গতিকে বিল দুখন সম্পৰ্কে আপোনালোকে চাই ল'ব যে ব্ৰিটিছ এৰাৰে দুখন বিল, এখন 1958ৰ, এখন 1925ৰ, তেওঁলোকক সেই দুখনক কি কৰা হৈছে, ৰিপ্লেচ কৰা হৈছে। সেই কথাটো আপোনালোকে এবাৰ মন কৰি ল'ব। ইয়াৰ জৰিয়তে কি কৰা হৈছে, ভাৰতৰ যি মেৰিটাইম ইণ্ডিয়া ভিজন 2030 তাৰ অধীনতে তাকেই আমি পূৰ্ণ ৰূপ দিবৰ বাবে এই কামবোৰ কৰি আছো। আমি আৰম্ভণিতে নেশ্যনেল ৱাটাৰৱে 57ৰো এটা বাতৰি আমি পাইছিলোঁ, বা যোৱা সপ্তাহত আমি ডিব্ৰুগড়ত যি চেণ্টাৰ অফ এক্সেলেঞ্চ স্থাপন কৰা হ'ব সেই সম্পৰ্কে আমি বাতৰি পাইছিলোঁ। গতিকে দেখা পাইছোঁ যে মেৰিটাইম সম্পৰ্কে বহুতো ইম্প্ৰোভাইজ ষ্টেপছ লৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভাৰতবৰ্ষৰ মেৰিটাইম ভিজনৰ আণ্ডাৰত। গতিকে এই কথাবোৰ পৰীক্ষাত অহাৰ খুব বেছি সম্ভাৱনা আছে। ইয়াত আমি কিনো ক্ষেত্ৰত মেৰিটাইম ভিজনৰ এইকেইটাই গ'ল হয়, যে এই যিখিনি মই ইয়াতে দি দিছোঁ এইকেইটা হৈছে ইয়াৰ মেইন থিম মেৰিটাইম ভিজনৰ। এইকেইটা আপোনালোকে এবাৰ চকু ফুৰাই ল'ব। আৰু ছিগনিফিকেঞ্চ কি হয়, দ্য লেজিছলেশ্যনছ এড্ৰেছ ফ্ৰেগমেণ্টেড আউটডেটেড লছ এণ্ড প্ৰভাইড এ ফিউচাৰ ৰেডি লিগেল ফ্ৰেমৱৰ্ক। These changes are expected to boost India's maritime economy and support the government's broader effort to modernize trade law. ঠিক আছে, এইবিলাক হৈছে ইয়াৰ ছিগনিফিকেঞ্চ। আৰু মেৰিটাইম ইণ্ডিয়াৰ যিকেইটা থিম মই ইয়াতে সংযোগ কৰি দিছোঁ সেইকেইটা আপোনালোকে এবাৰ চাই ল'ব। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিনো বাতৰি আছিলে আমি চাওঁ। ভাৰতবৰ্ষ আৰু ফিলিপিনছে SCS চাউথ চাইনা চি, মই এই কথাটো জনাবলৈকে মই এই বাতৰিটো লৈ আহিছোঁ। চাউথ চাইনা চিত কি কৰিছে, তাত ড্ৰিল কৰিছে, আৰু তাত আপোনালোকে মনত ৰাখিব INS শক্তি নামৰ যিখন ইণ্ডিয়ান নেভেল শ্বিপ আছিলে সেইখনে তাত কি কৰিছে, মানিলা পৰ্টত গৈ পেলাই সি অলপমান ষ্টে কৰিছে। সেইটো এটা ষ্ট্ৰেটেজিক, ভাৰতবৰ্ষৰ এটা ষ্ট্ৰেটেজিক মুভ হয়। কিয়, কাৰণ চাউথ চাইনা চিত সাধাৰণতে চাইনাৰ ডমিনেঞ্চ থাকে, আৰু তাত যাতে আমি ফিলিপিনছৰ সৈতে সংযোগ হৈ, মানে তেওঁলোকৰ সৈতে আমি একেলগ হৈ আমি যাতে আমাৰো ষ্ট্ৰেটেজিক মুভ এটা কৰিব পাৰোঁ, সেইবাবেই সেই ড্ৰিলটো কৰা হৈছে। আৰু এইটো প্ৰথম এনেকুৱা ধৰণৰ ড্ৰিল হয় চাউথ চাইনা চিত। ইয়াৰ আগতে এনেকুৱা ধৰণৰ ড্ৰিল কৰা হোৱা নাই। কিছুমান ইম্পৰ্টেণ্ট এডিটৰিয়েল আমি চাই ল'ম এই সপ্তাহটোত আছাম ট্ৰিবিউনৰ পৰা কিনো ইম্পৰ্টেণ্ট এডিটৰিয়েল আছিলে সেই সম্পৰ্কে অকণমান চকু ফুৰাই লওঁ। আলাবৈ ৰণ, যোৱা আগষ্টৰ 5 তাৰিখে আলাবৈ ৰণৰ এটা বাৰ্ষিকী বুলি আমি ক'ব পাৰোঁ, যে আগষ্টৰ 5 তাৰিখে 1669ত আলাবৈ ৰণ যিহেতু হৈছিলে, যোৱা 5 তাৰিখে সেই সম্পৰ্কে এটা আৰ্টিকেল এডিটৰিয়েল প্ৰকাশ পাইছিলে, আৰু ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ছাৰে এই কথাটো লিখিছিলে। তাৰ পৰা অকণমান আমি ইনচাইটছ লৈ লৈছোঁ যে আহোম কিং কোন আছিলে সেই সময়ত, চক্ৰধ্বজ সিংহ আছিলে, মোগল কিং আছিলে ঔৰংজেব, মোগল জেনেৰেল আছিলে ৰাম সিংহ, আহোম জেনেৰেল আছিলে লাচিত বৰফুকন, আৰু লোকেশ্যন আছে আমিনগাঁও আৰু হাজোৰ মাজৰ অঞ্চলটোকে আমি আলাবৈ বুলি কওঁ। কি পইণ্টছ কি হয়, কি পইণ্টছটো হৈছে যে লাচিত বৰফুকনে ফৰ দেয়াৰ ষ্ট্ৰেটেজিক ব্ৰিলিয়েঞ্চ এস্পেচিয়েলি ইন বেটেলছ লাইক শৰাইঘাট, যদিও শৰাইঘাটত 1671ত জিকিবলৈ সক্ষম হৈছিলে, মোগলক হতুৱাবলৈ সক্ষম হৈছিলে, কিন্তু আলাবৈ ৰণত কি হৈছিলে, লাচিত ৰিলাক্টেণ্টলি ফলোড অৰ্ডাৰ্ছ ফ্ৰম দ্য আহোম কিং টু এংগেজ ইন মোগলছ ডাইৰেক্টলি উইথ লেণ্ড ফৰ্চেছ despite his objection and military judgment. The Mughals deceptively retreated, drawing the Ahoms into a trap where heavily equipped Mughal forces with cavalry and artillery massacred them. প্ৰায় 10,000 সৈন্য আমি হেৰুৱাব লগা হৈছিলে আমি আলাবৈ ৰণত পৰাজয় বৰণ কৰোঁতে। এতিয়া তাৰ ক্ৰিটিকেল এনালাইচিছ অকণমান আমি চাম। আলাবৈ ৰণ, লাচিত বৰফুকনে সেই সময়ত কৈছিলে যে আমি নেভেল আৰু গেৰিলা ষ্টাইলৰ যুদ্ধ আমি কৰিব লাগে। গেৰিলা যুদ্ধ সাধাৰণতে পাহাৰ অঞ্চলত বা লুকাই চুৰুকে কৰা হয়, আৰু নেভেল কি হয় যে আমি পানীৰ জৰিয়তে, জাহাজৰ জৰিয়তে
আমি কি কৰিম যুদ্ধ কৰিম কিন্তু সেই সময়ত যি চক্ৰধ্বজ সিংহ আছিলে তেওঁ সেই কথাটো মানি লোৱা নাছিলে আৰু তেওঁ কৈছিলে যে যিটো আমাৰ জেনেৰেলি আমি যেনেকে মাটিৰে আমি যেতিয়া যুদ্ধ কৰো সেই ধৰণেই তেওঁ যুদ্ধ কৰিবলৈ কৈছিলে ফলস্বৰূপে আমি 10,000 আহোম সোলজাৰ হেৰুৱাব লগা হৈছিল ঠিক আছে সো তাতে ষ্ট্ৰেটেজিক যিটো ব্ৰিলিয়েন্স যিটো ৱাৰৰ ব্ৰিলিয়েন্স কাৰ আছিলে লাচিত বৰফুকনৰ আছিলে কিন্তু তাত ইণ্টাৰফেয়াৰ কৰিলে কোনে আমাৰ চক্ৰধ্বজ সিংহই ইণ্টাৰফেয়াৰ কৰি তেওঁৰ কথাখিনি মানি নোলোৱাৰ বাবে আমি 10,000 সৈন্য হেৰুৱাবলগীয়া হ'ল ঠিক আছে এই আৰ্টিকেলটোত কোৱা হৈছে কি ভাৰতবৰ্ষই 1971 চনত ৱাৰ ডিচিশ্যন লওঁতে যি ডিলে কৰিছিলে বা হেজিটেশ্যনছ আছিলে সেই কথাটো ইয়াতে অকমান তাৰ সৈতে সংযোগ কৰা হৈছে লেসন ইন পোৰ ষ্ট্ৰেটেজিক ডিচিশ্যন মেকিং এণ্ড কনচিকুৱেঞ্চেছ অফ ইগনৰিং মিলিটাৰী এক্সপাৰ্টিজ সো চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু মিলিটাৰীৰ মাজত ঠিক আছে মিলিটাৰীৰ মাজত যদি এটা কৰ্ডিয়েল বন্ড নাথাকে বা মিলিটাৰীৰ কথা যদি চৰকাৰে নুশুনে তেতিয়াহ'লে কি হয় আমি যুদ্ধত আমি জয়লাভ কৰিব নোৱাৰিব পাৰো কিন্তু while often overshadowed by victories like Horaighat, the Battle of Arabo is gaining renewed attention in Assam and across India. গতিকে ইয়াত হৈছে কি যদিও মিলিটাৰীৰ যিখিনি এক্সপাৰ্টিজ সেই এক্সপাৰ্টিজখিনি আমি সদায় ফ'ল' কৰিব লাগে এই কথাটোকে ইয়াত ক'বলৈ বিচৰা হৈছে ঠিক আছে আৰু শৰাইঘাটৰ ৰণৰ কথা আমি প্ৰায়ে কওঁ যে মোগলক ঘটুৱাইছিলে কিন্তু আলাবৈ ৰণত আমি কেনেকৈ পৰাজয় বৰণ কৰিছিলোঁ সেই কথাটো প্ৰায়ে ইগন'ৰ কৰা হয় বা তাক অভাৰশ্বেডো কৰা হয় কিহৰ জৰিয়তে শৰাইঘাটৰ ৰণৰ জৰিয়তে ঠিক আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁৰ সম্পৰ্কে এটা এডিটৰিয়েল প্ৰকাশ পাইছিলে তেওঁ আছিলে প্ৰথমজন অসমীয়া ৰাইটাৰ যি জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে আৰু তেওঁ BC ৰয় নেশ্যনেল এৱাৰ্ডো পাবলৈ সক্ষম হৈছিলে দিল্লী মেডিকেল কাউন্সিলৰ দ্বাৰা কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ হিউমেনিটি তেওঁৰ জন্ম হৈছিলে উখৰুল মণিপুৰত আৰু সেইবাবে তেওঁ ইয়াৰুইংগম যিখন লিখিছিলে যাৰ বাবে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে এই ইয়াৰুইংগম তেওঁৰ যিখন নোভেল সেইখন মণিপুৰৰ মানুহৰ যিখিনি সাৰ্ভাইভেল ষ্ট্ৰাগল হয় তাৰ ওপৰতে সেই উপন্যাসখন তেওঁ লিখিছিলে কোনে লিখিছিলে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে সেয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ সন্ধ্যা স্বৰ বুলি এখন কবিতাৰ কিতাপ তেওঁ প্ৰকাশ কৰিছিলে অডিঅ' কেছেটৰ কথা লিখিছে শতদল শুকুলা শতদল ট্ৰেভেলক ৰাছিয়া যাত্ৰা হিচাপে তেওঁ এখন ভ্ৰমণ কাহিনীও লিখিছিলে served as president and vice president of Sahitya Academy worked as a professor and contributed as a writer from multiple publications like the Assam Tribune, Doinik Assam and Dharmayug edited literary magazines and nurtured young talents গতিকে তেওঁৰ যিখিনি অৰিহণা সমাজলৈ সাহিত্যলৈ সেইখিনি আমি সদায় মনত ৰাখিব লাগিব লগতে মনত ৰাখিব মৃত্যুঞ্জয় কিতাপখনৰ বাবে তেওঁ পাবলৈ সক্ষম হৈছিলে জ্ঞানপীঠ বঁটা আৰু ইয়াৰুইংগমখনৰ বাবে তেওঁ পাইছিলে সাহিত্য একাডেমী গতিকে এই দুটা কথা আপোনালোকে মনত ৰাখিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পৰ্কে ভাৰতবৰ্ষৰ যি হেণ্ডলুম চেক্টৰ সেই হেণ্ডলুম চেক্টৰৰ উন্নতিৰ বাবে 7 আগষ্ট তাৰিখটোক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয় তো সেই সম্পৰ্কে শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম হস্ততাঁত শিল্প যি মন্ত্ৰী তেওঁ এই সম্পৰ্কে ইয়াত এটা আমি দেখিবলৈ পাইছিলোঁ আসাম ট্ৰিবিউনত লগতে সেই সম্পৰ্কে এটা আৰ্টিকলো গিৰেন চৰকাৰদেৱে এটা আৰ্টিকলো লিখিছিলে যে অসমৰ হেণ্ডলুম চেক্টৰটো কেনেকৈ ৰিভাইভ কৰা হ'ব সেই সম্পৰ্কে আমি এটা এডিটৰিয়েল লিখিবলৈ পাইছিলোঁ গতিকে ইয়াৰ সম্পৰ্কেও কিনো আছে আমি চাই লওঁ বা হেণ্ডলুম নেশ্যনেল হেণ্ডলুম ডে যিটো হয় তাৰ আমি বেকগ্ৰাউণ্ডটো অকণমান চাই ল'ম চ' বেকগ্ৰাউণ্ড কি হয় 2015 চনত আজিৰ দিনটোতে ঠিক আছে 7 আগষ্টটোক জুলাই 2015 ঘোষণা কৰিছিলে যে ইয়াক নেশ্যনেল হেণ্ডলুম ডে হিচাপে পালন কৰা হ'ব আৰু পালন কৰাৰ কাৰণটো কি হয় সেইদিনাখনেই কি হৈছিলে স্বদেশী আন্দোলন 1905 চনত আৰম্ভ হৈছিলে য'ত আমি ইণ্ডিজেনাছ প্ৰডাক্টছ আমি কি কৰিছিলোঁ ইণ্ডিজেনাছ প্ৰডাক্টছে যাতে বজাৰ দখল কৰিব পাৰে সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ স্বদেশী আন্দোলনৰ সময়ত আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনত এই দিনটোক নেশ্যনেল হেণ্ডলুম ডে হিচাপে পালন কৰাৰ বাবে ঘোষণা কৰিছিলে The National Handloom Day celebrates weavers, designers and handloom organizations. Assam is the second largest handloom producer in India with over 12.69 lakh household and 12.83 lakh weavers. গতিকে আমি শুৱালকুছিৰ কথা আমি জানো শুৱালকুছিত যিহেতু তাৰ যি পাট মুগা শিল্প সেয়া সকলোতে বিখ্যাত গতিকে সেই নেশ্যনেল হেণ্ডলুম অসমৰ সকলোতে আমি দেখিবলৈ পাওঁ আৰু শেহতীয়াকৈ গামোচা
দখনা জুমগ্ৰা এইবোৰে কি হৈছে GI টেগ পাবলৈও সক্ষম হৈছে তো আসাম ইজ দ্য থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ জুট এইটো কথাটো মনত ৰাখিব এইবিলাক কেতিয়াবা পৰীক্ষাত আহে আসাম প্ৰডিউচেছ মেজৰ চিল্ক ভেৰাইটিজ মুগা এৰী মালবেৰী এণ্ড টছাৰ ঠিক আছে এই কথাবোৰ মন কৰিব আজিকালি যেহেতু পৰীক্ষাত ষ্টেটমেণ্ট বেছ প্ৰশ্নই বেছিকৈ আহে গতিকে এই ফেক্টছবোৰ আমি জনাটো খুব বেছি জৰুৰী কাৰেণ্ট চেঞ্জেছ কম্পিটিশ্যন ফ্ৰম পাৱাৰ লুমছ যিবিলাক হেণ্ডলুমক ৰিপ্লেচ কৰি আছে কোনে পাৱাৰ লুমছবিলাকে আৰু সেইবাবেই কি হৈছে আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত যিখিনি আমাৰ হেণ্ডলুম ৱেভাৰ্ছ আছে তেওঁলোকৰ জীৱনলৈ সংকট নামি আহিছে তেওঁলোকৰ বৃত্তিলৈ সংকট নামি আহিছে ট্ৰেডিশ্যনেল ডিজাইনৰ কাৰণে লিমিটেশ্যন আহিছে ৰাইজিং ৰ মেটেৰিয়েল কষ্ট লিমিটেড মাৰ্কেট এক্সেছ low productivity, lack of adoption of modern technology, financial constraints, inadequate entrepreneurship skill, poor infrastructure and supply chain management, difficult in turning Assam handloom into a brand. So ইয়াক কি হয় যেহেতু সকলো মানুহে পৃথক পৃথককে নিজৰ নিজৰ ঘৰত তাক উৎপাদন কৰে ইয়াক এটা ব্ৰেণ্ড হিচাপে তাক গঢ় দিব আমি নোৱাৰো কেতিয়াও বা পৰা নাই সেইটো কাৰণে আমাৰ এটা সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ অপৰচুনিটি কি হয় recognizing contributions of handloom workers, promoting weaving tradition and welfare, encouraging young weavers, rewarding individual and organizational achievement. ঠিক আছে more than 10 lakh pieces of Assamese gamuchas are still produced annually ঠিক আছে গতিকে এইবোৰ আমি অলপ অলপ মনত ৰাখিব লাগিব সো গভৰ্ণমেণ্টৰ যি পদক্ষেপ সেই পদক্ষেপৰ কিছু কিছু প্ৰয়োজন আছে কাৰণ এতিয়ালৈকে কোনো ধৰণৰ এখন হেণ্ডলুম পলিচি নাই চৰকাৰৰ যে হেণ্ডলুম সেক্টৰটো গ্ৰো কৰিবৰ কাৰণে যেনেকৈ কৃষি সেক্টৰ গ্ৰো কৰিবৰ কাৰণে বহুতো স্কিম আছে আমি PM কুসুম স্কিমৰ কথা জানো আজিকালি সকলো ফালে পথাৰত আমি PM কুসুম স্কিমৰ সোলাৰ পাম্প দেখিবলৈ পাওঁ তো তেনেকুৱা ধৰণৰ কিছুমান ইনিচিয়েটিভ আমি ভাবো হেণ্ডলুম ক্ষেত্ৰটো লোৱা উচিত চৰকাৰে তো সেই কথাটোৱে এই এডিটৰিয়েলটোত প্ৰকাশ কৰিছে multifaceted approach governmentor support সদায় লাগিব industry collaboration strategic marketing infrastructure improvement financial aid এই গুটেইবোৰ কি হ'ব প্ৰয়োজন হ'ব হ্যান্ডলুম সেক্টৰটো আৰু আগলৈকে লৈ যাবৰ বাবে গতি এই কথাখিনি কনসাৰ্নছ খিনি এডিটৰিয়েলটোত প্ৰকাশ পাইছে আপোনালোকে অলপ মন কৰিব গেম চেঞ্জাৰ ইন ৰিয়েল এষ্টেট সেক্টৰ সো ইয়াত এখন এক্টৰ কথা কোৱা হৈছে ৰেৰা এক্টৰ কথা ঠিক আছে ৰিয়েল এষ্টেট ৰেগুলেশ্যন এণ্ড ডেভেলপমেণ্ট এক্ট 2016 চনত এখন আহিছিলে কেতিয়া আহিছে সেই কথাটো আপোনালোকে চাব ৰিয়েল এষ্টেটত যিমানবোৰ ফ্ৰড হয় বা ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত মানুহৰ যিবোৰ সমস্যাৰ সৃষ্টি হয় সেই সমস্যাবোৰক এড্ৰেছ কৰিবৰ কাৰণে এই এক্টখন অনা হৈছিলে 2016 চনত আৰু এখনক কি কোৱা হৈছে এখন লেণ্ডমাৰ্ক ৰিফৰ্ম বুলি কোৱা হৈছে ৰিয়েল এষ্টেট সেক্টৰৰ ক্ষেত্ৰত ঠিক আছে কি ফিচাৰ্ছবোৰ দিয়া হৈছে ইয়াতে কনজিউমাৰ প্ৰটেকশ্যন ট্ৰান্সপাৰেন্সি adjudicating mechanism, mandatory registration. So all real estate projects above a certain size must register with RERA before advertising or selling. Tak sale korar agote ki koribo lagbo RERA actor underot tak register koribo lagbo. Escrow amount 70% of the buyer's money is kept in a separate bank account dedicated to that project. আগতে কি হয় মানুহে পইচা লৈ কেতিয়াবা উধাও হৈ যায় যে পিছত তেওঁলোকক ডেলিভাৰ নকৰে হেতু যাতে নহয় 70% কি হ'ব লাগিব এটা বেংক একাউণ্টত জমা হ'ব লাগিব টাইমলি ডেলিভাৰী হ'ব লাগিব ক্লিয়াৰ কাৰ্পেট এৰিয়া ডেফিনিশ্যন কাৰ্পেট এৰিয়া মানে যিখিনি ঠাইত তেওঁলোকৰ পাৰ্কিং এৰিয়া থাকিব বা আগৰ সন্মুখত কিমানখিনি এৰিয়া তেওঁলোকে পাব হেতু ডিফাইন কৰিব লাগিব ৰেগুলেশ্যন অফ এজেন্টছ গ্ৰাইভেন্স ৰিড্ৰেচেল যদি কিবা সমস্যা হয় তাৰ যাতে ৰিজলিউশ্যন কৰিব পাৰো আমি ট্ৰান্সপাৰেন্সি ইউজ অফ মানি ক্লজ ঠিক আছে এই গোটেই কথাবোৰ এই এক্টখনে লৈ আহিছে গতিকে সঁচাকৈ এখন লেণ্ডমাৰ্ক এক্ট বুলি আমি ক'ব পাৰো specific context for Assam framed rules in 2017 under the act ঠিক আছে government appointed key official RERA Assam has formulated regulations and adjudicated disputes the introduction of RERA has enhanced legal protection and made builders more disciplined and transparent RERA enhances transparency it helps in restoring buyer confidence the act acts as a deterrent against fraud and malpractices encourages timely project completion and fair practices গতিকে এই গোটেই কথাবোৰ কেতিয়াবা আহিব পাৰে মূল কথা এটা কথা মনত ৰাখিব যে 2016 চনত ইয়াত ইন্ট্ৰডিউস কৰা হৈছিল আৰু অসমত ইয়াক লাগু কৰা হৈছিল 2017 চনত গতিকে এইখিনি আছিল আমাৰ গোটেই সপ্তাহটোৰ কাৰেণ্ট এফেয়াৰ্স অসমৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লগতে যিসমূহ এডিটৰিয়েল পাব্লিছ হৈছিলে আসাম ট্ৰিবিউনত প্ৰয়োজনীয় এডিটৰিয়েল সেই গোটেইখিনি আমি আজি আলোচনা কৰিলো আমাৰ টেলিগ্ৰাম চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ লগত জড়িত যিমানবোৰ
MCQ কুৱেশ্যন আছে, সেই গোটেই MCQ বিলাক মই টেলিগ্ৰামত দি দিছোঁ। টেলিগ্ৰাম লিংকটো মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিম। তথাপি থিংকাৰ এডুকেশ্যন বুলি আপুনি চাৰ্চ কৰিলে পাই যাব। ইউটিউবত থিংকাৰ এডুকেশ্যন হিমাংক কাকতি আৰু ইনষ্টাগ্ৰামতো হিমাংক কাকতি বুলি পাব। লগতে আমি যদি বিফল হৈছোঁ তাত আমি চাইলেঞ্চ মেইনটেইন কৰাই ভাল, এই কথাটো মই সদায় কওঁ। আৰু আমি সফল হ'লে তাক আৰু ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। লগতে আমাৰ উইকলি যিবোৰ ৱেবিনাৰ হয় ADRE 3.0 কাৰণেই হওক বা গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, আছাম টেটকাম ৰিক্ৰুইটমেণ্ট, লগতে UGC নেট সম্পৰ্কে বা BEd সম্পৰ্কে যিবোৰ ৱেবিনাৰ হয় সেইবোৰ জইন কৰিবৰ বাবে আপুনি নাম্বাৰটোত এটা মেছেজ ড্ৰপ কৰিব। আমাৰ কোৰ্চসমূহৰ সম্পৰ্কে জানিবলৈ আপুনি ড্ৰপ কৰিব পাৰে। গতিকে এইখিনি আজিৰ কাৰণে আছিলে। যদি ভাল লাগিছে আপুনি এটা কমেণ্ট ডাউন কৰি জনাব। থিংকাৰ এডুকেশ্যন ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আকৌ লগ পাম।